ৰাতি ৰাতিটো মানুহ শুব নোৱাৰা হৈ গৈছে। সন্ধিয়া 6টা বজাতে হাতীজাক একেবাৰে চিঞৰ বাখৰ কৰি ওলাই আহিব, একদম পথাৰত বিচৰণ কৰিব। আজি আপোনালোকে দেখিছে 8টা বজালৈকে হাতী পথাৰৰ পৰা যোৱাই নাই। এনেকুৱা যদি সমস্যা হয় তেতিয়া কৃষকে কি কৰি খাব? এতিয়া শ বিঘা মাটি আপোনালোকে দেখিছেই খেতি কৰিবলৈ এৰি দিছে। আৰু যিকেইজনে কৰিছে তেখেতসকলে ওপৰকে ভগত নেদেখাজনৰ ওচৰত কামনা কৰিছে যাতে ভঁৰাললৈ ধানকেইটা নিব পাৰে, নমুঠি খাব পাৰে। কিন্তু তেখেতসকলৰ সেই আশাটো যে সম্পূৰ্ণ হ'ব তাৰমানে সন্দেহৰ আৱৰ্তত। কাৰণ বনাঞ্চল ধ্বংসৰ মূলতে হৈছে এতিয়া হাতী জনাঞ্চললৈ বিচৰণ কৰিছে। আৰু এইটো অকল ইয়াত তাৰমানে হাতীৰ সমস্যাটো এনেকুৱাই হৈছে, মৰঙী মৌজাটো কোনো এখন গাঁৱে বাদ পৰাগৈ। আৰু সেইকাৰণে কৃষকসকলে খেতি কৰিবলৈ এৰি দিছে। এতিয়া আপোনালোকে দেখিব শ বিঘা মাটি আপোনাৰ বটানি কৰি চন কৰি ৰাখি দিছে। কিন্তু ইয়াত মই এটাই হেৰি কৰোঁ, আমাৰ বন বিভাগটো একেবাৰে নিষ্ক্ৰিয় ভূমিকা এটা পালন কৰি আছে। আৰু সেইদিনাখন আপোনালোকৰ সাংবাদিক বন্ধুসকলকে দেখিছে ভিজুৱেল ল'বলৈ গ'ল, গোটেই হাতীজাকে বেৰি ৰাখিছে। বেৰি ধৰিলে, বেৰি ধৰাৰ পিছত আমাৰ বকিয়াল বিতলৈ ফোন কৰিলে। ফোন কৰাৰ আধা ঘণ্টাৰ পিছত তেখেতসকলে ইয়াত আহি উপস্থিত হৈছে। তেতিয়া আপোনালোকে এটা কথা চিন্তা কৰক, আজি সাংবাদিক বন্ধুসকলকে তেখেতসকলে তেনেকুৱা হৈছে। সাধাৰণ কৃষক এজনে ফোন কৰিলে তেতিয়া তেখেতসকল কেইটা বজাত উপস্থিত হ'বহি? তেখেতসকলে দায়িত্ব আৰু কৰ্তব্য পালন কিমান কৰিছে এই কৰ্মতে তাৰমানে প্ৰকাশ পাই গৈছে। ডাঙৰ এটা উদাহৰণ হৈ আহিছে ইয়াত। মোৰ মাটিতে প্ৰায় 12টামান বজাই দিলে। প্ৰায় 10 বিঘা মই খেতি কৰিছিলোঁ, দিন হাজিৰা কৰোঁ। তাকে কৰি আহি পেলাই সেই 10 বিঘা মাটিতে প্ৰায় 8 বিঘা মাটি খায়ে পেলালে। খাই পেলাই জহাও কৰিছিলোঁ, বৰাও কৰিছিলোঁ। তাত অনেক ধান আছে আৰু ৰঞ্জিতো আছিলে, সেইখিনি খালে। খাই বৈ পেলাই টোপনি ক্ষতি কৰি পেলাই 1টা বজাত হাতী পাৰ কৰাইছোঁ। 1টা বজাত হাতী পাৰ কৰাই এতিয়ালৈকে টোপনি ক্ষতিয়ে বুলি ক'ব পাৰি আৰু পথাৰতে আছে। কিন্তু ফৰেষ্টক খবৰ দিলোঁ, ফৰেষ্টে কি BPS নে PPS কি লগাই আছে আমিতো নাজানো। সেই লগাই বুলি ক'লে তেওঁলোক তাতে চাই থাকে, তেওঁলোকক খবৰ দিলেও নাহে। এতিয়া তাৰ পৰা কি কৰিম? চৰকাৰৰ পৰা কিবা খুজিলেও আমি নাপাওঁ। কিবা দৰখাস্ত কিবা কিবি দিছিলোঁ, তাৰ বিষয়েও একো নাই। খালি চিধাই কৰি দিলে কাজিনেমু ৰোৱা, আমুক ৰোৱা। পথাৰত কাজিনেমু ৰুব পাৰে নেকি মানুহে? কোনোতো ৰুব নোৱাৰে। বাৰীত 2-এজোপা কৰিব পাৰে। আজি আপোনালোকে দেখিছে নিজে পথাৰত আমাৰ ইয়াত 22খনমান গাঁও আছে। 22খন গাঁৱত ধৰক প্ৰায় মানুহে খেতি কৰিবলৈ এৰি দিলে। পথাৰত ধৰক 9 বুলি এমুঠি খাবলৈ বাৰী কিনাৰত কৰোঁ, সেয়াও আহি পায়হি। তাতো আমাৰ কোনো এতিয়া উপায় নাইকিয়া হ'ল। আমি এতিয়া কাম কৰি খাম নে খেতি কৰি খাম নে? চৰকাৰৰ ফালৰ পৰা আমিতো একো নাপাওঁ।